বকুৰ ড্ৰেগন ৱাৰিয়ৰ্ছ টাইকাণ্ডো দুজাংগৰ খেলুৱৈ ধৃতি কলিতাৰ সাফল্যত উৎফুল্লিত প্ৰশিক্ষক দেৱজিৎ সহ অভিভাৱকসকল। এই পৃথিৱীৰ এক ক্ৰীড়াংগন খেল হ'ল শান্তিৰ প্ৰাংগণ। বাণীক সৰ্গত কৰি ক্ৰীড়াক্ষেত্ৰৰ জৰিয়তে মানৱ সম্পদ হিচাপে গঢ় দিবলৈ এছামে চলাই আহিছে ক্ৰীড়াশৈলী। এই ক্ষেত্ৰত কামৰূপ জিলাৰ বকুৰ ড্ৰেগন ৱাৰিয়ৰ্ছৰ টাইকাণ্ডো দুজাং নামৰ ক্ৰীড়া প্ৰশিক্ষণ প্ৰতিষ্ঠানখন অন্যতম আগৰণুৱা। ইতিমধ্যে এই প্ৰতিষ্ঠানৰ বহু খেলুৱৈয়ে ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইফালে যোৱা 28 আগষ্টত উৰিষ্যাৰ কটকত অনুষ্ঠিত ছাও জুনিয়ৰ খেলত প্ৰতিদ্বন্দ্বিতা কৰি বকুৰ ধৃতি কলিতাই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। ধৃতিৰ এই সাফল্যত প্ৰশিক্ষক দেৱজিৎ বৰা সহ প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকসকল উৎফুল্লিত হৈ পৰিছে। আনহাতে আগন্তুক দিনত অধিক উন্নত হোৱাৰ ফলাফল পোৱাৰ আশা কৰিছে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আপোনাৰ এছ'চিয়েশ্যনৰ পৰা অলপতে উৰিষ্যাৰ কটকত এজনী ছাত্ৰীয়ে পাৰদৰ্শিতা দেখুৱাই ব্ৰজ পদক পাবৰ কাৰণে সক্ষম হৈছে। তাইক কেনেকৈ প্ৰস্তুত কৰিছিলে আৰু আপোনাৰ নতুন পৰিকল্পনা কওক। পোনপ্ৰথমে মই লুইতপৰীয়া শৈশৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে সময় উলিয়াই পেলাই আমাৰ ল'ৰা ছোৱালীৰ মাজত অহাৰ বাবে। উৰিষ্যাৰ কটকত 28 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰলৈ উৰিষ্যাৰ কটক জৱাহৰলাল নেহৰু ইণ্ডোৰ ষ্টেডিয়ামত আপোনাৰ ছাব জুনিয়ৰ আৰু ছিনিয়ৰ ল'ৰা আৰু ছোৱালী উভয় শাখাতে আপোনাৰ টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে। তাত আমাৰ অসমৰ পৰা কেইবাগৰাকীও খেলুৱৈ অংশগ্ৰহণ কৰিছিলে আৰু আমাৰ কামৰূপৰ টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ কামৰূপৰ অধীনত থকা ড্ৰেগন ৱাৰিয়ৰ্ছ টাইকোৱাণ্ডো দুজাঙৰ পৰা ধৃতি কলিতা ছাব জুনিয়ৰ গাৰ্লছ থিয়ৰিগীত আণ্ডাৰ 47 কেজিত তাই খেলিছিলে আৰু তাই তাতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। আমি নথৈ আনন্দিত হৈছোঁ তাইৰ এই পদক প্ৰাপ্তিত। আৰু তাই যথেষ্টখিনি কষ্ট কৰিছিলে আগৰ পৰাই। আজি তাই প্ৰেক্টিছ কৰা নাই বোলে 3-4 বছৰ হ'ল। তাই নিয়মীয়াভাৱে অনুশীলন কৰি আহিছিলে আৰু খুব দুৰ্ভাগ্যজনক কথা, তাই তৃতীয় যোনটো ৰাউণ্ড হৈছিলে সেই ৰাউণ্ডটোত তাই হাৰিলে। সেইখনত জিকিলে তাই চিলভাৰ মেডেল পালে হয় অতি কমেও। দ্বিতীয়খন খেল তাই নকআউট কৰিবলৈ সক্ষম হৈছিলে যোনটো প্লেয়াৰ আছিলে। যা হওক, আমি আশাবাদী আগন্তুক দিনত তাই আকৌ ভাল প্ৰদৰ্শন দেখুৱাব আৰু দেশৰ লগতে নিজৰ অঞ্চলবাসীৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম। আপোনাৰ এছ'চিয়েশ্যনৰ পৰা নেক্সট গেম খেলিবৰ কাৰণে প্ৰিপাৰেশ্যন হৈছেনে কোনোবা খেলুৱৈ? হয়, আমাৰ যিসকল খেলুৱৈ আছে আমাৰ প্ৰায়ভাগেই আপোনাৰ ষ্টেট মেডেলিষ্ট আৰু নেশ্যনেল মেডেলিষ্ট আছে। যিসকল নতুন নতুন ল'ৰা ছোৱালী সিহঁতক আগন্তুক দিনত যাতে ডিষ্ট্ৰিক্ট খেলিব পাৰে আমি সেই ধৰণে সিহঁতক প্ৰশিক্ষণ দি আহিছোঁ। আমি থিয়ৰিগী আৰু পুমছে, থিয়ৰিগী আমাৰ যোনটো ফাইটিং হয় সেইটোত আমি থিয়ৰিগী বুলি কওঁ, আৰু পুমছে আপোনাৰ যোনটো আমাৰ সচৰাচৰ মানুহবিলাকে কাটা বুলি জানে জাপানীছত, আমাৰ টাইকোৱাণ্ডোত সেইটো পুমছে বুলি কয়। আমি দুইটা কেটেগৰীতে আমি ল'ৰা ছোৱালীখিনিক সমান্তৰালভাৱে প্ৰশিক্ষণ দি আহিছোঁ আৰু আমি আশাবাদী আগন্তুক দিনত ল'ৰা ছোৱালীখিনি ভাল ফলাফল দেখুৱাব বুলি আমি আশাবাদী। আমি ধন্যবাদ জনাইছোঁ টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ প্ৰেচিডেণ্ট মিছ গীতিকা তালুকদাৰ তথা টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ ছেক্ৰেটাৰী মাষ্টাৰ ৰাজু কোঁৱৰক। তেখেতৰ সান্নিধ্যত আমি টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ কামৰূপৰ ফালৰ পৰা ল'ৰা ছোৱালীখিনি ইণ্ডিয়া টাইকোৱাণ্ডোৰ আমি খেলসমূহত পঠিয়াব পাৰিছোঁ। ইণ্ডিয়া টাইকোৱাণ্ডো ভাৰতবৰ্ষত একমাত্ৰ প্ৰতিষ্ঠান যি বৰ্তমান নেশ্যনেল ষ্টেট বডি হয় আৰু আপোনাৰ মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। ইয়াৰ পৰা যিসকল ল'ৰা ছোৱালী খেলিব যাব ইণ্ডিয়া টাইকোৱাণ্ডো ফালৰ পৰা, সিহঁতেহে আগন্তুক দিনত এছিয়ান গেমছ হওক বা অলিম্পিক গেমছ হওক তাৰ বাবে খেলিব পাৰিব বা বাছনি পাব। আৰু সেইকাৰণে আমি আমাৰ ল'ৰা ছোৱালীখিনিক সঠিক দিশমাৰ্গত লৈ গৈ আমি প্ৰশিক্ষণ দি আছোঁ বুলি আমি ভাবিছোঁ। আৰু লগতে আমি ষ্টেট প্ৰেচিডেণ্ট মিছ গীতিকা তালুকদাৰ আৰু ছেক্ৰেটাৰী মাষ্টাৰ ৰাজু কোঁৱৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ল'ৰা ছোৱালীখিনিক সঠিক দিশত মাৰ্গদৰ্শন লগতে। উৰিষ্যাৰ কটকত ব্ৰজ পদক পাবলৈ সক্ষম হৈছা। তোমাৰ প্ৰতিদ্বন্দ্বী কোন আছিল? উত্তৰ প্ৰদেশ আৰু পুডুচেৰী। তোমাৰ লগত শেষৰখন খেলত কোনে খেলিছিলে? কোন ৰাজ্যৰ খেলুৱৈ খেলিছিলে? বিহাৰৰ। তাইক হেৰুৱাই পেলাই তুমি পদক অৰ্জন কৰিছা। তাৰ বাবে তুমি কাক ধন্যবাদ দিবা? মই আমাৰ কোচক ধন্যবাদ দিম, কাৰণ তেওঁ বহুত ভালকৈ আমাক প্ৰেক্টিছ কৰাইছে। আৰু আমাৰ TMSৰ প্ৰেচিডেণ্ট মিছ গীতিকা তালুকদাৰ আৰু ছেক্ৰেটাৰী ছাৰ মাষ্টাৰ ৰাজু কোঁৱৰক ধন্যবাদ দিম, কাৰণ তেওঁলোকৰ কাৰণে আমি নেশ্যনেল যাব পাৰিছোঁ। ধন্যবাদ।